ইয়াৰফোনছ আমি অলম'ষ্ট সকলোৱে ৰেগুলাৰলি ইউজ কৰোঁ কিন্তু এই ইয়াৰফোনবোৰ কিমান হানিকাৰক হ'ব পাৰে কেতিয়াবা ভাবি চাইছেনে ইণ্ডিয়াত 6.3% অফ দ্য পপুলেশ্যনৰ এতিয়া ছিগনিফিকেণ্ট হিয়াৰিং ইম্পেয়াৰমেণ্ট হৈছে আৰু টিনেজ পপুলেশ্যনৰ 5জনৰ ভিতৰত এজনৰ হিয়াৰিং লছ হৈছে কিন্তু তাৰে আঁৰত মূল কাৰণ এটা হ'ল নইজ পলিউশ্যন ইণ্ডিয়াত আপোনালোকে চাইছেই ট্ৰেফিক পইণ্টত ইমান বেছি হৰ্ণ বজায় কিবা ফাংচন হ'লে ইমান হাই ভলিউমৰ চাউণ্ড এই সকলোবোৰ নইজি এনভাইৰমেণ্টত তাতেই যদি আপোনালোকে ইয়াৰফোন ইউজ কৰে নেচাৰেলি বেছি হাই ভলিউম ইউজ কৰিবই কিন্তু আমাৰ কাণে নৰ্মেলি 60 to 70 ডেচিবেলৰ চাউণ্ড সহ্য কৰিব পাৰে 85 ডেচিবেলৰ ওপৰত আমাৰ কাণত যোনবিলাক হেয়াৰ চেল থাকে যোনে আমাক শুনিবলৈ সহায় কৰে সেইবোৰ ডেমেজ হোৱা ষ্টাৰ্ট দিয়ে ইয়াৰবাডৰ মেক্সিমাম লিমিট হ'ল চাউণ্ডৰ 110 ডেচিবল আপোনালোকে যদি মেক্সিমাম ভলিউমত শুনে হেয়াৰ চেলবিলাক অভিয়াছলি ডেমেজ হ'বই তো আপোনালোকে 60-60 ৰুলটো ফ'ল' কৰা ভাল য'ত আপোনালোকে 60% অফ দ্য মেক্সিমাম ভলিউম ইউজ কৰিব আৰু 60 মিনিটছ মেক্সিমাম ইউজ কৰিব আৰু পৰাপক্ষত আপোনালোকে অল্টাৰনেট ইয়াৰ মানে যদি বাওঁ কাণত 60 মিনিট অলপ ৰেষ্ট ল'ব তাৰপিছত সু কাণত 60 মিনিট ব্যৱহাৰ কৰিব পাৰে তাৰ উপৰিও আপোনালোকে ইয়াৰ বাড ইউজ নকৰি পেলাই অভাৰ দ্য ইয়াৰ যোনবোৰ হেডফোন থাকে সেইবোৰ ইউজ কৰিব পাৰে তাতে যদি আকৌ এক্টিভ নইজ কেঞ্চেলেশ্যন প্ৰপাৰ্টি থাকে আৰুৱে ভাল কথা ইয়াৰ বাডবোৰ আমাৰ কাণৰ পৰ্দা যোনটো টিম্পেনিং মেম্ব্ৰেনৰ বেছি ওচৰত চাউণ্ড প্ৰডিউচ কৰে কাৰণে বেছি হানিকাৰক হয় তাৰ উপৰিও আপোনালোকে ৱায়াৰ্ড ইয়াৰফোন যদি ইউজ কৰে সেইটো ব্লুটুথ অপাৰেটেড ইয়াৰফোনতকৈ ভাল কাৰণ কি ব্লুটুথ অপাৰেটেড ইয়াৰফোনবিলাকে ৰেডিয়েশ্যন এমিট কৰে যোনটো আৰু বেছি হানিকাৰক হয় আৰু এটা মন কৰিব যাতে ইয়াৰবাডত চিলিকন বাড নাথাকে চিলিকন বাডবিলাকে বেছি মইষ্ট গেইন কৰে যাৰ কাৰণে ইনফেকশ্যনৰ চান্সটো বাঢ়ি যায় আৰু কিছুমান লক্ষণত আপোনালোকে সাৱধান হ'ব লাগিব যেনেবা আপোনালোকে মন কৰিছে যে ইয়াৰবাডৰ আপোনালোকে ভলিউম আৰু বেছি বঢ়াই পেলাই ইউজ কৰিছে তাৰমানে অলৰেডি আপোনালোকৰ হিয়াৰিং ডেমেজ হোৱা ষ্টাৰ্ট দিছে চেইকে কিবা যদি শব্দ শুনা পাইছে যোনটো আমি মেডিকেল টাৰ্মত টিনাইটাছ বুলি কওঁ সেইটো আন এটা লক্ষণ কি যে আপোনাৰ অলৰেডি ডেমেজ ষ্টাৰ্ট হৈছে কাণৰ বিষ হ'ব পাৰে যদি এপ্ৰপ্ৰিয়েট চাইজৰ আপোনালোকে ইয়াৰবাড ইউজ নকৰে আৰু লগতে কেতিয়াবা পানী ওলাব পাৰে তাৰমানে ইনফেকশ্যনো হৈ থাকিব পাৰে তো এইবোৰ লক্ষণত আপোনালোকে সাৱধান হোৱা উচিত পৰাপক্ষত আপোনালোকে ইয়াৰবাড ইউজ নকৰিব দৰকাৰ হ'লে স্পীকাৰ ইউজ কৰিব যোনবোৰ কণ্ডিশ্যনত আপোনালোকে ইয়াৰবাড ইউজ নকৰিলে নহয় সেইবোৰত আপোনালোকে অভাৰ দ্য ইয়াৰ হেডফোন ব্যৱহাৰ কৰাটো বেটাৰ থেংক ইউ